দিয়ক কবি সন্মিলনৰ স্বৰ্গীয় চন্দ্ৰকান্ত হাজৰিকা আৰু স্বৰ্গীয় পুতু হাজৰিকা সোঁৱৰণী দিয়ক সাহিত্য বঁটা এই বৰ্ষৰ পঞ্চম বৰ্ষৰ বাবে দিয়কৰ অনন্য কৃতিত্বৰ অধিকাৰী কাব্যশাস্ত্ৰী সংস্কৃত পণ্ডিত ডক্টৰ অকণ শইকীয়া ছাৰলৈ এইবাৰ নিৰ্বাচন কৰা হৈছে। আৰু এই আপাহতে আমি বিহুৰ ববিয়া শুভেচ্ছা জনাব বিচাৰিছোঁ। আৰু এই আপাহতে আমি আমাৰ কবি সন্মিলনৰ সন্মানীয় সভাপতি দেৱজিৎ হাজৰিকাদেৱক আমি এখনি ফুলাম গামোচাৰে ছাৰক আমি মান ধৰিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে দেৱজিৎ হাজৰিকাৰ সংকলিত এখনি কাব্যগ্ৰন্থ শংখবলী আমি আমাৰ উপসভাপতি যতীন মিলি দেৱৰ যোগেদি ছাৰলৈ আমি আগবঢ়াইছোঁ। ইতিমধ্যে যোৱা 4টা বৰ্ষত আমি দিয়ক সাহিত্য বঁটা দিয়ক কবি সন্মিলনৰ যোগেদি আগবঢ়াই আহিছোঁ। আৰু এই বৰ্ষৰ দিয়কৰ অনন্য কৃতিত্বৰ অধিকাৰী আমাৰ সকলোৰে পৰিচিত কাব্যশাস্ত্ৰী সংস্কৃত পণ্ডিত ডক্টৰ অকণ শইকীয়া ছাৰক আমি 2025 বৰ্ষৰ স্বৰ্গীয় চন্দ্ৰকান্ত হাজৰিকা আৰু স্বৰ্গীয় পুতু হাজৰিকা সোঁৱৰণী দিয়ক সাহিত্য বঁটা প্ৰদান কৰাৰ যি আমাৰ নিৰ্বাচন আৰু এই নিৰ্বাচন প্ৰসংগত ছাৰক আমি আজি আনুষ্ঠানিকভাৱে এই কথা আমি অৱগত কৰাৰ লগতে আমি ছাৰলৈ আমাৰ শুভেচ্ছা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। দিয়কৰে নহয় সমগ্ৰ অসমৰে এজন বিশিষ্ট পণ্ডিত কাব্যশাস্ত্ৰী, অসম চৰকাৰ সাহিত্যিক পেঞ্চনাৰ, অসম গৌৰৱ বঁটা প্ৰাপ্ত কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ অকণ শইকীয়া ছাৰক আমি আমাৰ সন্মান জ্ঞাপন কৰিছোঁ। আৰু তিয়ক সাহিত্য বঁটা মোৰ পিতৃ মাতৃৰ সোঁৱৰণৰ যিটো তিয়ক সাহিত্য বঁটা, সেই বঁটাটো ছাৰক প্ৰদান কৰিবলৈ আজি আমি ছাৰক আমি অৱগত কৰিছোঁ। আৰু ছাৰৰ পৰা আমি যিটো যোগাত্মক সঁহাৰি পাইছোঁ তাৰ বাবে সঁচাকৈ আমি কৃতাৰ্থ হৈছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াৰ লগতে ছাৰক ৰঙালী বিহুৰ এই শুভক্ষণত ছাৰক আমাৰ ওলগ যাচিছোঁ আৰু ছাৰৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। সঁচাকৈ আমি আজি গৌৰৱান্বিত। তিয়কৰ গৌৰৱ, অসমৰ গৌৰৱ, বিশিষ্ট সংস্কৃত পণ্ডিত, গৱেষক, কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ অকণ শইকীয়া ছাৰ 2025 বৰ্ষৰ বাবে নিৰ্বাচিত হৈছে তিয়ক সাহিত্য বঁটাৰ বাবে। ইয়াতকৈ ভাল খবৰ একোৱেই হ'ব নোৱাৰে। গতিকে আমি সঁচাকৈ আজি গৌৰৱ অনুভৱ কৰিছোঁ এটা কাৰণেই, তিয়ক শাখা কবি সন্মিলনৰ উদ্যোগত প্ৰতি বছৰে দি অহা এই বঁটাভাগেই এইবাৰ ছাৰৰ নামত নিৰ্বাচিত হোৱাৰ কাৰণে আমি অতিকৈ আনন্দিত হৈছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। গতিকে এই আনন্দময় মুহূৰ্তত আজি ছাৰৰ এই বৌদ্ধিক কোঠাত আছোঁ। এই কোঠাটো আমি বৌদ্ধিক কোঠা বুলি ক'ব পাৰোঁ। এই কোঠাত এটা সুবাস আছে, কিতাপৰ সুবাস, গৌৰৱময় মুহূৰ্তৰ সুবাস। গতিকে এই মহিমামণ্ডিত এই ক্ষণত ছাৰৰ পৰা মই এটি অনুভৱ জানিব বিচাৰিম। 2025 তিয়ক সাহিত্য বঁটা নিৰ্বাচিত হোৱাত ছাৰে কি ক'ব এই মুহূৰ্তত, ছাৰৰ এটি অনুভৱ জানিব বিচাৰিছোঁ। জয়তে মই আজিৰ এই শুভ দিনটোত বিশেষকৈ ইতিমধ্যে আমাৰ ৰঙালী বিহুৰ আনন্দ উৎসৱ প্ৰবাহ চলি আছে। এই সময়ত তিয়ক শাখা কবি সন্মিলনৰ যিসকল সদস্য ইয়ালৈ আহি আমাক আচলতে বাধিত কৰিলে, আমাক আনন্দ দিলে, সেইকাৰণে আমি যথেষ্ট এই দিনটোত আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আনন্দ অনুভৱ কৰিছোঁ। চহিতস্য ভাৱ সাহিত্য। আৰু অন্যহাতে এটা কথা হ'ল কি, কাব্যই হ'ল জগতৰ আটাইতকৈ শ্ৰেষ্ঠ ভাৱ প্ৰকাশক। এতিয়া এটা মন কৰিবলগীয়া কথা, আমি সৌভাগ্যৱান যে
ভাৰততেই প্ৰথম সাহিত্য আৰু প্ৰথম কাব্যও ভাৰততে ৰচিত হ'ল। যে ঋগ্বেদ জগতৰ আদিগ্ৰন্থ, গোটেই বিশ্বৰ আদিগ্ৰন্থ হ'ল ঋগ্বেদ। কিমানটা হাজাৰ বছৰৰ খ্ৰীষ্টপূৰ্বত হৈছিলে সেই বিষয়ে এতিয়াও পণ্ডিতসকলৰ মাজত মতানৈক্য আছে। তেওঁ বুলি ঋগ্বেদ হ'ল জগতৰ আদিগ্ৰন্থ, য'ত যিটো সময়ত পৃথিৱীত অন্য কোনো গ্ৰন্থ কোনো সৃষ্টি হোৱা নাছিলে। একেদৰে আদিকাব্য ৰামায়ণ আৰু কবিজনো সেইকাৰণে আদি কবি হ'ল বাল্মীকি। এই মা নিষাদ প্ৰতিষ্ঠান তমগম শাস্ত্ৰছে মাহ, এই শ্লোকটিৰ সৈতেই কি কৰিলে প্ৰথম ৰামায়ণৰ সৃষ্টি হৈ গ'ল। সকলোৱে জনা কথা যে যেতিয়া বাল্মীকিয়ে এই বাক্যফাঁকি কোৱাৰ পিছত যেতিয়া আৰু সেই নিষাদ অৰ্থাৎ যিজন চিকাৰী তেওঁ সেই এটি কপৌ কামমোহিত অৱস্থাত যে বধ কৰিলে, তাৰ কাৰণে যেতিয়া এই অভিশাপটো দিলে, তেতিয়াই তেওঁ সেইকাৰণে পিছত নিজে চিন্তা কৰিলে যে কিম ইদম ব্যাহিত মায়া, মই বাৰু কি ক'লোঁ এইটো, ক'ব নালাগিছিল। কিম ইদম ব্যাহিত মায়া, মই কি ক'লোঁ এইটো, কিয় ক'লোঁ, এনেকৈ মই কিয় উচ্চাৰণ কৰিলোঁ। তাৰপিছত যে সেইটোৰ পৰাই শ্লোক হ'ল, তাক শ্লোক বুলি কয়। তেতিয়াৰ পৰা শ্লোক শব্দটোৰ সৃষ্টি হ'ল। আৰু শ্লোকোত্তম আগতে এৰিব পাৰি না যে বাল্মীকিয়ে কি কৰিলে, আদিকবি বাল্মীকিয়ে আদিকাব্য ৰচনা কৰিলে। আৰু যিটো তেওঁৰ শ্লোকটোৰ পৰা ওপৰৰ ধাৰা আহিল, গতিকে ৰামায়ণত কৰুণ ৰস আছে। তাকে পিছে পৰৱৰ্তী সাহিত্য মই শ্ৰৱণ কৰিছোঁ বাৰু। পৰৱৰ্তী আমাৰ সংস্কৃত সাহিত্যত বহুতখিনি কাব্য ৰচনা হৈছে, নাটক ৰচনা হৈছে। আপোনালোকে এনেও মহাকবি ভৱভূতিৰ নাম শুনিছে, নাই জানো বাৰু? ভৱভূতিৰ নাম শুনিছে। ভৱভূতিয়ে যে উত্তৰ ৰামচৰিত, বীৰ চৰিত আৰু মালতী মাধৱ, এই তিনিখন গ্ৰন্থ লিখিছিলে। কিন্তু মন কৰিবলগীয়া কথা, এই সংস্কৃতত আকৌ মানুহে নাটক বা যেই নহওক, গদ্যই হওক, আটাইবিলাকক কাব্য বুলি কোৱা যায়। আৰু যি ৰচনা কৰে সেইজনক কবি বুলি কোৱা যায়। যেনেকৈ এতিয়া আমাৰ বাণভট্টই গদ্যহে ৰচনা কৰিছিলে, কাদম্বৰী হৰ্ষচৰিত দুখন, কাদম্বৰীখন এখন উপন্যাস। গতিকে কথা সাহিত্য, সেই কথা সাহিত্যৰ পৰা আমাৰ উপন্যাসবিলাক কথা বুলি কোৱা যায়। সেইকাৰণে আমি এই সৈয়দ আব্দুল মালিক ছাৰহঁতক আমি কথাশিল্পী বুলি নকওঁ, কথাশিল্পী বুলি কওঁ উপন্যাসিকসকলক। সেই কথা সাহিত্য সেইটো আদি সময়তে সৃষ্টি হৈ গ'ল। আৰু সেইকাৰণে এনেকুৱা কৰুণ ৰস ভৱভূতি নামৰ যিজনে ৰামচন্দ্ৰৰ লেটাৰ লাইফ অফ ৰাম, উত্তৰ ৰামচৰিত, তাত আছে সীতাক বনবাস দিয়া কাহিনীটো আছে। কৰুণ ৰাম সীতাক বনবাস দিয়া কাহিনীটো আছে। তাত এই ৰামায়ণৰ গোটেই কৰুণ ৰসটো প্ৰকাশ কৰিছে। সেইকাৰণে একৰস্ব কৰিব নোৱাৰিব, তাত কৰুণ ৰসটো প্ৰকাশ হৈছে। আৰু তাকে কোৱা হৈছে যে ভৱভূতিৰ কাব্যত অন্য কি পাষাণে চকুৰ তলে, এইটো কথা পাষাণে চকুৰ তলে, শিলেও কান্দে, এইটো কথা শিলেও ক্ৰন্দন কৰে। এইবোৰ হ'ল কালজয়ী। গতিকে কবিতাৰ সাহিত্য আমি মূল্য দিব নোৱাৰোঁ। এতিয়া আজি আমাক এই মুহূৰ্তত আমি কোনো যদি কৈছে আপোনালোকে আমাক সংস্কৃত পণ্ডিত বুলি কৈছে, পণ্ডিত নহয়, মই সংস্কৃত সাহিত্যৰ এজন ভাল ছাত্ৰ আৰু মই এজন শিক্ষকো একে সময়তে। সংস্কৃত সাহিত্য পঢ়াই মই খুব ভাল পাওঁ। আৰু সংস্কৃত সাহিত্যত
মই পঢ়ি ভাল পাওঁ, গতিকে আপোনালোকে এই পবিত্ৰ দিনত আৰু এই অতি সুন্দৰ শান্ত সময়টো এই সন্ধ্যাকালত আপোনালোকে আহি আমাৰ ঘৰত উপস্থিত হ'ল আৰু এইখিনি আমাক সম্বৰ্ধনা জনালে আৰু নিমন্ত্ৰণ কৰিছে সম্বৰ্ধনাৰ কাৰণে। গতিকে তাৰ কাৰণে আমি অভিভূত, আনন্দিত আৰু চৌপাৰ্থত আমি এইখিনি যোগ্য নহওঁ, কিন্তু আপোনালোকৰ এই উপহাৰ পাই আমি আচলতে সুখী হৈছোঁ। শুভমস্তু, শুভমস্তু, ওম শুভমস্তু। ধন্যবাদ। ধন্যবাদ ছাৰ।